3, 2, 1. যাওঁ সোনকালে ওলাই যাওঁ ইফালে মিনতি ৰৈয়ে থাকিব পাৰে আজি একেবাৰে ধুনীয়াকৈ বজাৰখন কৰি আনিব লাগিব কিমান যে কত বস্তু কিনিবলৈ আছে মোৰ এটিএমত সোমাই পইচা 5,000 উলিয়াই ল'ব লাগিব জুলি কৰবালৈ যোৱা হ'বলা পেহী মই বজাৰৰ পৰা আহোগৈ জুলি তুমি পৰহি দিনা বজাৰৰ পৰা আহিছাগৈ আকৌনো কি আনিবলৈ যোৱা ইমানকৈ বজাৰ কৰাগৈ যে মোৰ কেইটামান দৰকাৰী বস্তু আনিবলৈ আছে লিপষ্টিক আনিব লাগিব চেণ্ডেল এযোৰ আনিব লাগিব তাৰপিছত আৰু মেকআপৰ বস্তু শেষ হৈছে আৰু শাৰী কেইখনমান আনিব লাগিব তাকেহে আনিবলৈ যাওঁ আৰু পৰহি দিনা মই পাটৰ কাপোৰ এযোৰ চাই থৈ আহিছিলোঁ সেই কাপোৰযোৰ আজি আনিব লাগিব জুলি তুমি কিমান বজাৰলৈ নোযোৱা কিমান টকা এইবোৰত খৰচ নকৰানো কেইটামান পইচা সাঁচিও ৰাখাচোন এনেই অদৰকাৰীকৈ লিপষ্টিক কাজল মেকআপ ইমানকৈনো এতিয়া কিহৰ দৰকাৰ হয়নো মোৰ দৰকাৰ হৈছে মই আনিমেই আপুনি ক'বলৈ কোন ৰমেনে ইমান দূৰত ডুবাইত ইমান কষ্টৰে সি কাম কৰিছে ইমান কষ্টেৰে ঘটা পইচা কেইটকা তোমাক দি আহিছে তুমি কেইটকামান পইচা সাঁচিও ৰাখাচোন বিপদে আপদে দৰকাৰ হয় ইমান ধুন পেচত খৰচ নকৰে মানুহে কথা নক'ব পেহী তেওঁৰ পইচাৰে আপুনিও খাই আছে যি দৰকাৰ বস্তু মই আনিমেই আপুনি মোৰ লগত মাত মাতিবলৈ নাহিব মোৰ কথাত আপুনি মাত নামাতিব মই চখ কৰি ভাল পাওঁ আৰু মোৰ যি দৰকাৰ হয় মই তাক আনিমেই সি তাত চাকৰি কৰা নাই নহয় তুমি যে ইমান টকা পইচা খৰচ কৰা লিপষ্টিক কাজল মেকআপ এইবোৰতে কিহৰ ইমান মানুহে খৰচ কৰিব লাগে কিন্তু ইমানো নহয় আই চাই ব্যয় কৰিব লাগে ইমানকৈ মানুহে খৰচ নকৰে কি আছেনো এখন ঘৰত অকণমান চকু দি চলিবা ইমানকৈ আৰু কাপোৰ কানিতে মানুহে টকা পইচা খৰচ কৰেনে মই কৈছোঁ কাৰণে বেয়া নাপাবা আপোনাৰ কথা শুনি থাকিম মই এতিয়া তেওঁ মোক পইচা দিছে মই খৰচ কৰিমেই আপোনাৰ ইয়াত মাত মাতিবলগীয়া কোনো কথা নাই আৰু শুনক পেহী দৰকাৰী বস্তু মই আনিমেই ইয়াত আপুনি মাত নামাতিব মোৰ যিটো বস্তু শেষ হয় মই সেইটো আনিমেই তোমাক মই ভালৰ বাবেহে কৈছোঁ আজিকালি বোৱাৰী ভালক বুলি কথা এটা কওঁ বেয়াই পায় ইমান খৰচ কৰে কিহলে বাৰু কাপোৰ কানি লিপষ্টিক কাজল এইবোৰৰ লগত ইমান পইচা খৰচ কৰিব লাগে মই নকৰোঁ বুলি নকওঁ নিজৰ সাধ্যটো চাব লাগে ঘৰখনতনো কি আছে অকণমান ঘৰখনৰ প্ৰতিও চকু ৰাখিব লাগে অকল এইবোৰতে টকা পইচাখিনি খৰচ কৰে ইমান কষ্টৰে ৰমেনটোৱে বাহিৰত কষ্ট কৰিছে পইচা দি পঠিয়াইছে তাইতো সাঁচি ৰাখিব পাৰে কেইটকামান ক'লেও বেয়াই পায় বোৱাৰী এই চাহ বাতি লৈ আহাচোন বনাই লাল চাহ লৈ আহিবা দেই এক বাতিকে লৈ আহিবা এই খাই বৈ এতিয়া এই বাৰীত কাম লাগোগৈ ককাইদেউ তই মৎস্য টানি থাকিব নালাগে নাই বোৱাৰীয়ে বজাৰ কৰিবলৈ গৈছে একেবাৰে কথা ক'লে নুশুনে নহয় পৰহি দিনা গৈ আহিছেহে বজাৰৰ পৰা চাচোন বাৰু আকৌ কি বস্তু আনিবলৈ গৈছে তাই বোলে প্ৰয়োজনীয় বস্তু নাই মেকআপ নাই লিপষ্টিক নাই সেইবোৰ বস্তু আনিবলৈ গৈছে কিমান যে পইচা খৰচ নকৰে কি কৈছ বোৱাৰী আকৌ বজাৰলৈ গৈছে তাই বোলে প্ৰয়োজনীয় বস্তু নাই লিপষ্টিক নাই কাজল নাই আইৰিলা নাই এইবিলাক নাই আকৌ কাপোৰ কানি চাচোন বাৰু দাদা ল'ৰাটোৱে ইমান কষ্ট কৰি ৰমেনটোৱে ইমান কষ্ট কৰি পইচা দি আহে তাই জানো কেইটকামান সাঁচি ৰাখিব নালাগে তাইক মই ভালক বুলি ক'লোঁ সেইষা কথাতে তাই বেয়া পাইছে মইনো কি বেয়া কথাটো ক'লোঁ ন ককাইদেউ তাকেহে কি জানো এইজনী বোৱাৰী দেই অকণমানো সাচন সামন বুলি কথা এটা নাই ইমান ধুন পেচত পইচা খৰচ কৰে ইমান কাপোৰ কানি কিনে কি হ'লে বাৰু সেই আজিকালি সেই জীয়ৰী ছোৱালীও ইমানকৈ ষ্টাইল নকৰে বুজিছনে বাৰু ভণ্টি এই বোৱাৰীবোৰে ইমান ষ্টাইল কৰিবলৈ ধৰিছে আজিকালি দেখোঁ আৰু এই আমাৰ গাঁওখনৰ বোৱাৰীবোৰ যে কি চাবা ঘৰৰ অৱস্থাই নাই ষ্টাইল কি লিপষ্টিকেই চাবা কাপোৰেই চাবা একেবাৰে ঘৰখনৰ কথা চিন্তা কৰিব নালাগে একেবাৰে সাজোন কাচোনহে তাহাঁতৰ মই মুঠেই ভাল নাপাওঁ দেই এই মোৰ বোৱাৰীজনী এনেকুৱাই হৈছে আৰু কিনো কবি দাদা আজিকালিৰ বোৱাৰী ক'লেও বেয়া পায় নহয় ভালক বুলি কথা এটা কওঁ তাকেহে বেয়াই পায় কিনো মই বেয়া কথাটো ক'লোঁ অকণমান কেইটকামান সাচন সামনকৈ ৰাখিব লাগে বিপদে আপদে বেমাৰ আজাৰ হ'লে চাবলৈকে লাগে দেচোন বাৰু মই জানো বেয়া কথা ক'লোঁ মানুহে খৰচো কৰিব লাগে মানুহে নিজকে সজাই পৰাইও ৰাখিব লাগে সেইবুলি আৰু অকল যদি এইবোৰতে যদি পইচা খৰচ কৰি থাকিলে কি হ'ব বাৰু নিজৰ কথা অকণমান চিন্তা কৰিব লাগে ঘৰখনৰ কথাও চিন্তা কৰিব লাগে সকলো আৰু নিজে ধুন পেচ মাৰি থাকিলে নহ'ব নহয়
সেইবাৰ ৰমেন আহক, মই সকলোবিলাকে কথা ক'ম। ল'ৰাটোক মই নক'লে নহ'ব, ক'বই লাগিব। ইমান দিনে মনে মনে আছিলোঁ, বোৱাৰী অটপালি চৰি গৈছে। ইমান এনেদৰে মই এইবোৰ চাই থাকিব নোৱাৰোঁ। এইবাৰ মুঠতে ৰমেনক মই সকলোবিলাকে কথা ক'ব লাগিব। বোৱাৰী আৰু ল'ৰাৰ মাজত মই কাজিয়া নহওক বুলি ভাবিছিলোঁ, দুয়োটাই যেন ভালদৰে সংসাৰখন তৰক। কিন্তু নাই, বোৱাৰীয়ে দিনক দিনে এনেকুৱাবোৰহে মই বোৱাৰীৰ পৰা দেখিবলৈ পাইছোঁ। তাই মানে ঘৰৰ কথা অলপো কাণ নিদিয়া হ'ল। নিজৰ লগতে ব্যস্ত, ঘৰখনত কি হৈছে কি নাই হোৱা একো খবৰ খাতিয়েই নাই। মই মুঠতে এইবাৰ ৰমেন আহক। সিমান দূৰত সি ল'ৰাটোৱে কষ্ট কৰিছে, পইচা উলিয়াইছে, তাই এনেদৰে পইচা খৰচ কৰিছে। খৰচ কৰক, মই নকৰিবলৈও নকওঁ। কিন্তু এনেদৰে অকল যদি সপ্তাহত 4-5 বাৰ যদি নিজৰ লগতে পইচাই খৰচ কৰে, বজাৰে কৰি থাকে, কেনেদৰে হ'ব বাৰু? হ'ব দে, তই এতিয়া আৰু খং কৰি নাথাক ককাইদেউ। মই তোলৈ চাহ আনি দিছোঁ, তই চাহ খাই তই বাৰীলৈ যা। ময়ো গৈছোঁ বাৰু, আজি গুটি দিব লাগিব নহয়। সেই লাই লফাখিনি আজি ছিটিয়াই দিব লাগিব, বুজিছ? যা তই চাহ এবাতি মোলৈ লৈ আহগৈ। নিজৰ মানুহটোৰ কথা চিন্তা নকৰা এইজনী বোৱাৰী, কি যে বোৱাৰী পালোঁ নহয়। ধুন পেছতে পইচা পাতি খৰচ কৰে, অকণমানো সাচন সামন নাই। ল'ৰাটোৰ কষ্টও বুজি নাপায়, চব ধ্বংসহে দিব যেন লাগিছে। ভালক বুলি কথা এটা কওঁ, বেয়াই পায় নহয়। মানুহে খৰচ কৰিব লাগে, আই চাই ব্যয় কৰিব লাগে। কিন্তু নাই, আমাৰ বোৱাৰীয়ে নাই, নিজৰ মানুহটোৰ কথাও ভাবিবলৈ নাই। মুঠতে পইচা পাইছে, লিপষ্টিক কাজল ষ্টাইল মাৰোঁতেই পইচা খৰচ কৰি দিয়ে। 2 hours later. এইবাৰ কিন্তু আপেলকেইটা বহুত ধুনীয়া দেই, মিঠা খাবলৈ। জুলি, কি হ'ল পেহী? তুমি যে ৰুমৰ ভিতৰত মনে মনে আপেল খাই আছা? মোৰ মন গৈছে, খাইছোঁ, আনিছোঁ। মই নিজে আনিছোঁ, মোৰ মন গৈছে, খাইছোঁ। তাৰ পৰা কি হ'ল আপুনি? কি খোৱাত কি বেছি সৰহ দেখিছে নেকি? সৰহনো কিয় দেখিম, খোৱা। তোমাৰ মন গৈছে, খাই আছা, ভালেই হৈছে বাৰু, খোৱা। মই তাত কেতিয়াও বাধা নিদিওঁ। পিছে তুমি দেউতাকতো এটুকুৰা হ'লেও দিব পাৰা। সেই বুঢ়া মানুহজনে সেই বাৰীত কাম কৰি আছে, তেওঁতো খাবলৈ মন যায় নহয় কিবা এটা হ'লেও, তেওঁকহে আমি খুৱাব লাগে। তুমি ৰুমৰ ভিতৰত মনে মনে খাই আছা। মই বেলেগক বিলাবলৈ অনা নাই নহয়, মই নিজে খাবলৈ আনিছোঁ। তোমাক বিলাবলৈ ননা মই সেইবিলাক কথা ক'ব খোজা নাই। তুমি যে এনেদৰে খাই আছা, তোমাৰ জানো অলপো দেউতাৰ প্ৰতি মৰম নাই? তুমি এটুকুৰা হ'লেতো দিব পাৰা। তুমি মনে মনে খাব পাৰিছা ৰুমৰ ভিতৰত নিজে আনি। কিনো ক'ম আৰু তোমাকতো কিবা এটা ক'লে বেয়াই পোৱা। তুমি যি আনি খোৱা, কল, কমলা, আপেল, আঙুৰ যি আনা খোৱা, তাত মোৰ ক'বলগীয়া একো নাই। মোক দিবও নালাগে। কমচে কম সেই বৃদ্ধ মানুহজনক তুমি এটা হ'লেতো দিব পাৰা। মোৰ মন গৈছে, মই নিজে আনি খাইছোঁ। মই আপোনালোকৰ পইচাৰে খোৱা নাই নহয়। ৰমেনে দিয়া পইচাৰে খাইছোঁ। মোৰ মানুহজনে পইচা দিছে, মই তাৰ পইচাৰে মই যি কৰোঁ নকৰোঁ, কিবা কিবি বস্তু কিনিও নিকিনো, সেইটো মোৰ কথা। আপোনালোকে ইয়াত ক'বলৈ একো দৰকাৰ নাই। মই কিবা এটা কৰিলে আপোনালোকে অকল হৰই দেখে। ৱাহ, তোমাৰ মনোবৃত্তিটো, তোমাৰ মনটো সঁচাকৈ বৰ বেলেগ। ইমান এনেকৈ ভাবিব পাৰা। আমি সৰু বস্তু এটা হ'লেও দেখোন সেনেদৰে লুকাই মনে মনে চুৰ কৰি খাবই নোৱাৰোঁ। সঁচাকৈ আপুনি নোৱাৰিব পাৰে, মই পাৰোঁ। মই যি বস্তু খাওঁ নিজে আনিছোঁ, নিজে খাম। আনক বিলাই থাকিবলৈ মোৰ পইচা গছত লগা নাই। তাইক মই এনেকৈ কেইবাদিনো দেখিছোঁ। আজি কৈ দিলোঁ আৰু কথাটো। তাইক কমচে কমতো দেউতাক দিব পাৰে, সেই বৃদ্ধ মানুহজনক দিব পাৰে। অকণমানো মৰম নাইও, কি যে বোৱাৰী। বেচেৰা ৰমেনটোৱে ইমান কষ্ট কৰি পইচা পাতি দিয়ে, তাই নিজে ৰুমত বস্তু আনি খাই থাকেহি, কিন্তু দেউতাকো নিদিয়ে। কাপোৰ কানিতে পইচা পাতি খৰচ কৰি পেলাই। তাতো আমি কিবা এটা ক'লে তাতো তাই বেয়া পায়। তাইক যেন আমি বেয়া কাৰণে কওঁ, সদায় ভালৰ কাৰণেই কওঁ, কিন্তু সেই কথা তাই এদিনো মানি ল'বই নোখোজে। The next day. ভনী, ভনী, এইফালে আছোন, এইফালে আহ। কি হ'ল ককাইদেউ? এতিয়া অলপ আগতে ৰমেনে ফোন কৰিছে, সি বোলে ঘৰলৈ আহিছে, বুজিছনে বাৰু? মই তাক কৈছোঁ তই যে খবৰ এটা নিদিয়াকৈ আহিছ বুলি, তাকে আহিছে। তই কিবা কিবি ৰান্ধ, বুজিছ? মোৰ আজি মনটো ভালেই লাগিছে। ৰমেন যে ঘৰখনলৈ আহিছে, বুজিছ? সেই বোৱাৰীৰ ৰেহ ৰূপবোৰ সি এতিয়া গম পাবই। এতিয়া
মুঠতে এইবাৰ মই তাক কমেই বুজিছনে বাৰু ৰচোন কোনে সেইবোৰ কথা নকবি সি যি গম পায় নিজে গম পাওক তই সেইবোৰ কথাৰ মাজত নোসোমাবি বোৱাৰী আৰু ল'ৰাৰ মাজত বুজিছ ৰচোন আহিলক ঘৰলৈ আহিছে পোনেই এইবিলাক কথা নকবিচোন হ'ব দে তই এইবোৰ কথাত চিন্তা কৰি থাকিব নালাগে সি এতিয়া আহিব নহয় পোনেই এইবিলাক কথা নকবি বুজিছ হ'ব বাৰু দে সি পাবহি এতিয়া বাছত আহি আছে ককাইদেউ খংনো কিয় নুঠিব নিজৰ ল'ৰা ইমান দূৰত কষ্ট কৰিছে পইচা দি আহে যি এটকা সাঁচি ৰাখিলে যেনে হ'লেও নিজৰ ভৱিষ্যতৰ কাৰণে সুৰক্ষিত হৈ থাকে কিবা এটা কামত আগবাঢ়িবলৈ নাই এইবিলাক কথা যে বোৱাৰীয়ে নেভাবে সেইটো কাৰণে ককাইদেউ ইমান খং উঠিব কিয়নো নুঠিব এনেদৰে পইচাবিলাক খৰচ কৰিলে ঘৰখনৰ প্ৰতি হয় বোলে তাই অলপ চিন্তা কৰাহেঁতেনো ককাইদেউ ভাল পালেহেঁতেন মনত কিন্তু নাই 2 বছৰ মূৰত বেচেৰা ৰমেনটো ঘৰলৈ আহিছে A few moments later. জুলি তোমাৰ এটিএমটো লৈ আহাগৈ পইচা উলিয়াব লাগিব উলিয়াম মানে কামতে খটাব লাগিব বুজিছা মই ভাত দেৰিকৈ খাম এটিএমটো মানে সোনকাল কৰা ৰমেন তইনো কলৈ যাৱ আহিছহে এতিয়া অলপ ৰেষ্ট লচোন ইমান দূৰৰ পৰা আহিছ ভাগৰ জোগৰ নাই নি বাৰু ভাতকেইটা খাই ওলাই যা জলৈকে নেযাওঁ লাগিলে পেহী মই ঘৰলৈ এনেই অহা নাই নহয় কামতহে আহিছোঁ এইবাৰ দুৰ্গা পূজা আহি আছে নহয় আহি আছে মানে দেখোন পালেহি তাকে ভাবিছোঁ এইবাৰ দুৰ্গা পূজাত দোকান এখন দিম নহ'লে আৰু পইচানো কেনেকৈ ওলাব কচোন সাঁচতীয়া পইচা কেইটকামান আছে নহয় তাকে ভাবিছোঁ দোকান এখন দিমেই যিকেইটকা লাভ পাম সেইকেইটকাও সাঁচি ৰাখিব লাগিব তেনেকৈ ব্যৱসায়ত লাগিব বুজিছ এইবাৰ ডুবাইলৈ নাযাওঁ আৰু বৰ কষ্ট কৰোঁ এইবোৰ তাত হাজিৰা কামহে কিনো কেনেকৈ আছোঁ মইহে জানো জুলি যোৱা তুমি এটিএমটো লৈ আহাগৈ পইচা উলিয়াব লাগিব পইচা নাই নহয় কি কথা ক'বলৈ আহিছা হে নাই মানে মই তোমাক সাঁচি ৰাখিবলৈ দিয়া পইচাখিনি তুমি কি কৰিলা কোৱা নাই মানে তুমি কি কৰিলা ঘৰৰ কামত শেষ হ'ল মানে ঘৰৰ ইটো সিটো বস্তু কিনা তেনেকৈ শেষ হ'ল ঘৰৰ চাউল দাইলৰ পৰা সেইবোৰ মইহে বজাৰ কৰোঁ তেনেকৈ শেষ হ'ল তুমি জুলি তুমি কি কথা ক'বলৈ আহিছা হা মই সকলোবিলাক মেনেজ কৰি থৈ গৈছোঁ মানুহটোৱে ৰূপেশকাৰী দোকানৰ পৰা মই দেউতাক কৈছোঁ তাৰ পৰা ধাৰলৈ আনিবি মই মাহে মাহে পইচা দি থাকোঁ আৰু তুমি তেনেকৈ ক'বলৈ আহিছা তুমি মিছা মাতিছা কি কৰিলা কোৱা পইচাবিলাক বোৱাৰী সঁচা কথা কৈ দিয়া কি কৰা টকাবিলাক তুমি মানে সকলোবিলাক পইচা ইমান কষ্টৰে মই উলিওৱা পইচাখিনি তুমি মানে নিজৰ লগতে খৰচ কৰি শেষ কৰি পেলালা হে লাহ বিলাহ কাপোৰ কানি এইবোৰতে তুমি শেষ কৰি পেলালা অলপো ভাবি চাব নালাগেনে বাৰু ভৱিষ্যতে কি কৰিব লাগিব কেনেদৰে ভাল এটা পথত পইচাখিনি খৰচ কৰিব লাগে সেইবিলাক তুমি এবাৰো নাভাবিলা তুমি এনেদৰে পইচা খৰচ কৰিব পাৰিলা ইমান তুমি ওলাই যোৱা এখন ঘৰৰ পৰা মানুহটো দুখ কষ্ট বুজি নাপায় তুমি এনেদৰে পইচাবিলাক উৰুৱাই পেলালা কি আছে এখন ঘৰত নিজৰ ঘৰখন চাই মানুহে নিজৰ উপাৰ্জনৰ পথটো চাই মানুহে পইচা খৰচ কৰিব লাগে আনক দেখুৱাই কাপোৰ কানি লৈ লাভ নাই জানা খৰচ কৰিব লাগে মানুহে নিজকে সজাই পৰাই ৰাখিব লাগে কিন্তু তোমাৰ দৰে সেনেদৰে নহয় যিয়ে নিজৰ মানুহজনৰ দুখ কষ্ট বুজি নোপোৱা টকাখিনি সকলোখিনি নিজৰ ষ্টাইলৰ নামতে শেষ কৰি পেলালা মই গোটেইখিনি পইচা শেষ কৰিম বুলি ভবাই নাছিলোঁ ইটো সিটো কিনোতে শেষ হৈ থাকিলে বোৱাৰী সেনেদৰে টকা পইচা ইমানো খৰচ নকৰে ISI ব্যয় কৰিব লাগে মিতব্যয় হ'ব লাগে ভৱিষ্যতৰ কথাও ভাবিব লাগে নাই এখন ঘৰত উপাৰ্জনৰ পথ আৰু বেলেগ আছে মাত্ৰ ল'ৰাটোৱে ইমান দূৰত কষ্ট কৰি পইচাখিনি গোটাইছিল তুমি সেইখিনি পইচাও খৰচ কৰি শেষ কৰি পেলালা ইমান খৰচী নহ'বা ইমান খৰচী হ'লে ভৱিষ্যতে একো কামতে ভালদৰে কাম কৰিব নোৱাৰিবা বুজিছা মানুহে ভৱিষ্যতৰ কথাও ভাবিব লাগে সিমান টকা পইচা পালোঁ বুলি সেনেদৰে খৰচ কৰিব নালাগে এতিয়া চোৱাচোন কিমান বিপদত পৰিছে ল'ৰাটোৱে কিবা এটা কাম কৰিম বুলি ভাবিছিল তাকে তুমি সকলোবিলাক শেষ কৰি পেলালা মুঠতে নিজৰ নামতে সকলোবিলাক শেষ কৰি পেলালা তোমাকতো আমি কওঁৱেই তুমিহে আমাক বেয়া পোৱা
যি কেইটকা পইচা উলিয়াইছিলোঁ সেই কেইটকা পইচা মই এনেই ওপৰতে পোৱা নাছিলোঁ, মই কষ্ট কৰি গোটাইছিলোঁ। এতিয়া ভাবিছিলোঁ যে পূজাত মই এখন দোকান দিম সাঁচতীয়া পইচাৰে, আৰু সেই পইচাৰে যদি মই লাভ পাওঁ তাৰ বাবে সেই পইচাখিনিয়ে মই এটা ব্যৱসায় আৰম্ভ কৰিম। কিন্তু সকলো তুমি পানী কৰি পেলালা মোৰ সপোন। তুমি এবাৰো ভাবি নাচালা নিজে ধুন পেচ মাৰি থাকিলে নহয়, বুজিছা? মানুহে ভৱিষ্যতৰ কথাও ভাবিব লাগে। আনক দেখুৱাই ধুন পেচ মাৰি লাভ নাই, বুজিছা? আজিৰ দিনত ঘৰখনত কি আছে? নিজৰ ঘৰখন চাই মানুহে নিজকে ৰাখিব লাগে। ৰমেন, পেহী, দেউতা, মই সঁচাকৈ বৰ ভুল কৰিলোঁ। তুমি ইমান কষ্টৰে গোটোৱা পইচাখিনি মই সকলোখিনি শেষ কৰি পেলালোঁ। আনক দেখুৱাই দামী দামী বস্তু ল'বলৈ ল'লোঁ। ঘৰখনৰ কথা এবাৰো ভাবি নাচালোঁ। মোৰ ঘৰখন যে কেনেকুৱা এটা অৱস্থাত আছে। এই দুখীয়া ঘৰখনক মই কেনেদৰে এটা ভাল অৱস্থা কৰিব লাগে, কেনেদৰে ভৱিষ্যতে এটা উপাৰ্জনৰ পথৰ চিন্তা কৰিব লাগে, মই সেই কথা চিন্তাই নকৰিলোঁ। ইমান দূৰত মানুহজনে কাম কৰিলে, তেওঁৰ পইচাখিনি সকলোখিনি মই লাহ বিলাহত খৰচ কৰি পেলালোঁ। মোৰ ভুল হৈছে দেউতা, মই আজিৰ পৰা আৰু এনে কাম নকৰোঁ। এতিয়া বুজি পাইছা বোৱাৰী? নিজৰ উপাৰ্জনৰ পথটো চাই মানুহে যে টকা খৰচ কৰিব লাগে, আনক দেখি উধাই মধাই টকা খৰচ কৰিব নালাগে, সাঁচতীয়াকৈও ৰাখিব লাগে। এতিয়া কিমান বিপদত পৰিছা বাৰু? ইমান কষ্টৰে ল'ৰাটোৱে গোটোৱা পইচাখিনি তুমি শেষ কৰি পেলালা নহয় ধুন পেচৰ নামতে। এতিয়া আজিৰ পৰা আৰু তেনে কাম নকৰিবা। দেউতা, নিজৰ উপাৰ্জনৰ পথটো চাই মানুহে টকা পইচা খৰচ কৰিব লাগে আৰু ভৱিষ্যতৰ কথাও ভাবিব লাগে। কিন্তু মই তেনে নকৰিলোঁ। আজিৰ পৰা তেনে কাম নকৰোঁ। আপোনালোকক মই কথা দিলোঁ। হ'ব জুলি, যি হৈ গ'ল আৰু এইবাৰ পৰা তেনে ভুল নকৰিবা, বুজিছা? বৰ কষ্টৰে গোটোৱা পইচা নহয়, এনেদৰে খৰচ কৰিলে বেয়া লাগে। মানুহে খৰচ কৰিব লাগে। তোমাক জানো মই কিবা এটা নিদিয়াকৈ নাথাকোঁ? প্ৰতি মাহে তোমাক কওঁ যে তুমি ভাল চাই কাপোৰ এযোৰ ল'বা, আমুক ল'বা, তামুক ল'বা, তোমাকচোন মই কওঁৱেই। তাৰ পাছতো তুমি আনক দেখুৱাই দামী দামী কাপোৰ কানি ল'লা। কিবা লাভ হ'ল জানো? নহ'ল নহয়। এতিয়া চোৱাচোন, মই আকৌ যাব লাগিব ডুবাইলৈ। তেনে তাত যি এবছৰ দুবছৰ কাম কৰিম, সেই পইচা গোটাই ভাল এটা কামত লাগিব, ব্যৱসায় কৰিব লাগিব, বুজিছা? ইমান দূৰত থাকি আৰু নোৱাৰোঁ আৰু। ঘৰখনৰ মানুহৰ পৰা আঁতৰত থাকি বৰ কষ্ট পোৱা যায় অ'। তুমি তাকে বুজি নাপালা। ৰমেন, এতিয়া মই বুজি পাইছোঁ যে নিজৰ উপাৰ্জনৰ পথটো চাইহে মানুহে টকা পইচা খৰচ কৰিব লাগে আৰু ভৱিষ্যতেও সাঁচি ৰাখিব লাগে। মই তেনে ভুল কৰিলোঁ। আজিৰ পৰা তেনে ভুল নকৰোঁ দিয়া।